নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছে। তো ভাল খবৰ শ্বেয়াৰ কৰি দিব ওলাইছে সন্ধানীসকলৰ কাৰণে। গতিকে আপোনালোকে গম পাইছে LPP টিচাৰ ভেকেঞ্চি পোষ্টটো পুনৰ মুকলি কৰাৰ কথা ফাইনেলি চলি গৈছে আৰু ফাইনেলি এইকেইদিনৰ ভিতৰত মুকলি পাব। আপোনালোকে গম পাই চাগে বিজেপি চৰকাৰে টোটেল 240টা এইবাৰ ছিট দখল কৰিছে। গতিকে বিজেপি চৰকাৰৰ বহুত আশা আছে। তেন্তে এইবাৰ আপোনালোকে গম পাই চাগে যিহেতু বিজেপি চৰকাৰৰ যিসকল ব্যক্তি আছিলে, লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰীৰ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰেও কৈছিলে কথাটো যে বিজেপি চৰকাৰ জয়ী হ'লে লগে লগে ভেকেঞ্চি প্ৰচেছ ষ্টাৰ্ট হ'ব আৰু অতি শীঘ্ৰে ভেকেঞ্চি প্ৰচেছ ষ্টাৰ্ট হ'ব। চাব পাৰিছে 240 আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টি, বাকী কংগ্ৰেছৰ ফালৰ পৰা 99 ছিট আছে। স্বৰাজৱাতী পাৰ্টি আছে 37 অল ইণ্ডিয়ানছ কংগ্ৰেছ তৃণমূলৰ পাৰ্টিৰ পৰা আছে আপোনাৰ 29টা ছিট। আৰু নেক্সট আপোনাৰ আছে দেবিন্দা যোনটো টিম আছে তাত আছে 22টা ছিট আৰু জনতা দল তাত আছে 12টা ছিট। আপোনাৰ চাব পাৰিছে গোটেইকেইটা পজিটিভ এক্সট্ৰা আম আদমি পাৰ্টি 3টা ছিট এক্সট্ৰাকৈ পঢ়া নাই। এইটোৰ মেইন ৰিজনটো হ'ল যে আপোনালোকৰ এই ভিডিঅ'টোৰ মেইন থিম হৈছে যে এইকেইদিনৰ ভিতৰত আপোনালোকৰ ভেকেঞ্চি ষ্টাৰ্ট হ'ব। কাৰণ গম পাই চাগে এইটো অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে বিজেপি চৰকাৰ উইন হ'লে লগে লগে আপোনাৰ ভেকেঞ্চি প্ৰচেছ ষ্টাৰ্ট হ'ব আৰু অসম চৰকাৰে ছাৰো দাবী কৰিছে যে এইকেইদিনৰ ভিতৰত আপোনালোকৰ ভেকেঞ্চি প্ৰচেছটো ক্লিয়াৰ কৰিব আৰু বিজেপিৰ পৰা যিহেতু উইন হৈছে গতিকে আপোনালোকৰ আশাটো আৰু বাঢ়ি গৈছে। গতিকে টেনশ্যন ল'বলগীয়া কথা নাই, অতি শীঘ্ৰে আপডেট আহিলে আপুনি চেনেলটো ফালৰ পৰা আপোনালোকক জনাই দিম। ধন্যবাদ।